ধন্যবাদ অৰূপজ্যোতি ভূঞা ডাঙৰীয়া, সাংবাদিক বন্ধুসকল, আমাৰ অসীম মল্ল বিজয় বৰুৱা। বহুত দিনৰ পিছত আজি আপোনালোকক আকৌ এনেকৈ লগ পালোঁ। আমিতো নাছিলোঁৱে, কোকৰাঝাৰতেই কেম্প কৰি আছিলোঁ। সেইকাৰণে আপোনালোকৰ লগত গুৱাহাটী বেষ্ট সাংবাদিকসকলৰ লগত একেবাৰে যোগাযোগ নাছিলে। যি কি নহওক, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি প্ৰেছ কনফাৰেন্সৰ বাবে। সৰ্বপ্ৰথমে আপোনালোকৰ মাধ্যমেদি অসমৰ ৰাইজক আমি তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ যে এইকাৰণেই যে এইবাৰ নিৰ্বাচনত ৰাইজে যে যিটো বিপুল উৎসাহেৰে ব্যাপক সংখ্যক ৰাইজে যিটো মতদান কৰিলে, মোটামুটি 81+ % হৈছে। 81তকৈও অলপ বেছি পাৰ্চেণ্ট সামগ্ৰিকভাৱে অসমৰ মানুহে ভোট দিছে, যিটো অসমৰ মানুহৰ যিটো মেচিয়ৰিটি, এই মেচিয়ৰিটিটো ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত বহুত বেছি। কাৰণ কেৰালাক বাদ দি বাকী ৰাজ্যবিলাকত, আনকি উত্তৰ প্ৰদেশেই বা বিহাৰেই কওক বা অন্য ৰাজ্যবিলাকতো ইমান বেছি হাৰত মানুহে ভোটদান কৰা নাইকিয়া। গতিকে অসমৰ মানুহৰ যিটো পলিটিকেল পৰিপক্কতা, ৰাজনৈতিক পৰিপক্কতা বা মেচিয়ৰিটি, এইটো এটা ৰাজনৈতিক সচেতনতা এইটো এটা দেখুৱাইছে। তাৰ কাৰণে আমিও সুখী। তাৰ কাৰণে ৰাইজক আমি ধন্যবাদ দিছোঁ। আৰু দ্বিতীয়টো হৈছে নৰ্মেলি যিটো ট্ৰেণ্ড, এই যে খুব হাই পাৰ্চেণ্টেজ হৈছে, হাই পাৰ্চেণ্টেজৰ পলিঙৰ যিটো হাই পাৰ্চেণ্টেজৰ যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডটো সদায় এইটো কথা প্ৰুভ হৈ আহিছে যে হাই পাৰ্চেণ্টেজ হ'লেই দেখা যায় যে শাসনাধীষ্ঠ দলৰ বিপৰীতে হয়। যিমান মানে এক্সেছ পলিং হয় বা হেভি টাৰ্ণ আউট হয়, হেভি টাৰ্ণ আউটটোৱে ছিগনিফাই কৰে যে শাসনাধীষ্ঠ দলৰ বিৰুদ্ধে ৰায়টো হয়। সেইটো এটা বৰ শুভ লক্ষণ হৈছে। আৰু ৰাইজে আমি লক্ষ্য কৰিছোঁ, যদিও আমি তৃণমূলে আমি সকলোবিলাক সমষ্টিত আমি প্ৰাৰ্থী দিয়া নাইকিয়া, আমি লিমিটেড 4টা সমষ্টিত প্ৰাৰ্থী দিছোঁ, কিন্তু আমি সমগ্ৰ অসমৰ 14টা সমষ্টিত আমি খুব সূক্ষ্মভাৱে আমি পৰ্যবেক্ষণ কৰিছিলোঁ। আৰু আমাৰ কৰ্মী 14টা সমষ্টিত য'ত যেনেকৈ সিঁচৰিত হৈ আছে, সকলো কৰ্মীক আমি খুব সক্ৰিয়ভাৱে জড়িত কৰাইছিলোঁ, যাতে বিজেপিৰ বিৰুদ্ধে যাতে ভোট সৰ্বাধিক ধৰণে পোল হয়। গতিকে সেইটো এতিয়া ভোটৰ পাৰ্চেণ্টেজটোৰ পৰা এইটো বস্তু প্ৰতীয়মান হৈছে যে ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিছে। ইমান হাই পাৰ্চেণ্টেজত ভোট দিয়া কথাটোৱে এইটো স্পষ্ট কৰিছে ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিছে। নিৰ্বাচনত আপোনালোকে দেখিছে দুটা বস্তু। এপিনেদি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ কৰি আছে যে অব কি বাৰ 400 বাৰ, অৰ্থাৎ তেওঁ এইবাৰ 400 ছিট পাব বুলি লোকসভাত তেওঁ প্ৰচাৰ কৰি আছে চাৰিওফালৰ পৰা। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগু পাংগু যিমান আছে সকলোৱে প্ৰচাৰ কৰি আছে যে 13টা 12টা ছিট পাব, 13টা ছিট পাব, 11.5টা পাব, 12টা পাব, 13টা পাব, এনেকৈ কৈয়ে আছে তেওঁলোকে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, যদি তোমালোকে 13টা ছিট পাবা বুলি তোমালোক নিশ্চিত হয়, আৰু নৰেন্দ্ৰ মোদী যদি 400 ছিট পাম বুলি তোমালোক নিশ্চিত হয়, তেতিয়াহ'লে ইমান ভয় খাব লাগে কিয়? এই নিৰ্বাচনটোত আমি দেখিলোঁ বিজেপি ইমান শংকিত হৈছে যে তেওঁলোকে ঘনে ঘনে নিৰ্বাচনী বিধি উলংঘা কৰিছে। নাম্বাৰ 1, যদি তোমালোকৰ 400 ছিট আছেই, ৰাইজে দিবই, ইমান পপুলাৰেই, তোমালোকে ভোট লাভৰ কাৰণে নিৰ্বাচন বিধি কিয় উলংঘা কৰিছা? তেওঁলোকে ইলেকশ্যনলৈ এদিন বাকী থকালৈকে অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে, ভুৱা অৰুণোদয় ফৰ্ম। আমি বৰপেটাত, আমি কোকৰাঝাৰত, আমি লখিমপুৰত, আমি বিভিন্ন অৰুণোদয় ফৰ্ম আমাৰ মানুহবিলাকে আমাক দিছে। পদুম ফুলৰ চিন থকা, পদুম ফুলৰ চিন থকা অৰুণোদয়, পদুম ফুলৰ প্ৰতীক, সেইটো দলীয় যে কেতিয়াও এইটো এটা চৰকাৰী আঁচনি। এই চৰকাৰী আঁচনিত কেতিয়াও পলিটিকেল পাৰ্টিৰ চিম্বল থাকিব নোৱাৰে সেইখন ফৰ্মত। কিন্তু মানুহক বুদ্ধু বনাইছে যে বিজেপিৰ চিম্বল থকা প্ৰপত্ৰ ফৰ্ম তেওঁলোকে অৰুণোদয়ৰ কাৰণে বিতৰণ কৰি ফুৰিছে। গাঁৱে গাঁৱে মানুহক
যে অৰুণোদয় এইখন ফিল আপ কৰা, তুমি অৰুণোদয় পাবা, বিজেপিক ভোট দিয়া। এতিয়া আমাৰ কথা হ'ল এপিনেদিতো তোমালোকে নিৰ্বাচনী বিধি ভংগ কৰিছাই, আৰু এইটোৰ ওপৰত আমি নিৰ্বাচন আয়োগক গোচৰ দিয়াৰ পিছতো নিৰ্বাচন আয়োগেও কোনো ধৰণৰ বিশেষ একো কাৰ্য ব্যৱস্থা লোৱা নাই। এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে তোমালোকে যদি 400 সিট কেন্দ্ৰত পোৱাই, আৰু হিমন্ত বিশ্ব শৰ্মা আপুনি কৈছে যে 12ৰ পৰা 13খন সিট আপোনালোকে পাবই। যদি পাবই, ইমান যদি কনফিডেণ্ট আৰু ইমান যদি আপোনালোক জনপ্ৰিয়, তেতিয়াহ'লে আপোনালোকে কিয় ভয় খাইছে? কিয় আপোনালোকে ভোটৰ আগদিনাখনলৈকে আপোনালোকে ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে মানুহবিলাকৰ ঘৰত গৈ? মানুহবিলাকক কিয় আপোনালোকৰ কৰ্মী সাংগু পাংগুবিলাকে, দালালবিলাকে ঘৰে ঘৰে গৈ ভাবুকি দিছে যে বিজেপিক ভোট নিদিলে তোমাৰ অৰুণোদয় কটা হ'ব, ৰেচন কাৰ্ড কটা হ'ব, ফ্ৰী চাউল কটা হ'ব? আনকি এনেকুৱা ধৰণৰ ভাবুকি দেখাইছে যে CCTV কেমেৰা আছে, CC কেমেৰা আছে, আপুনি ক'ত ভোট দিব, ভোটাৰবিলাকক ভয় দেখুৱাইছে যে আপুনি ক'ত ভোট দিব আমি দেখি থাকিম, আৰু আপুনি যদি পদুম ফুলত ভোট নিদিয়ে আমি দেখিম, আৰু তেতিয়া আপোনাৰ আঁচনি কটা যাব। এনেকুৱা ধৰণৰ বিভিন্ন অপপ্ৰচাৰ তেওঁলোকে কৰিলে, কিন্তু ৰাইজে এইবিলাকলৈ ভুৱা ভেটিলে, এই ভুৱা ভীতি প্ৰদৰ্শনলৈ ৰাইজে ভয় নকৰিলে, আৰু ৰাইজে বিপুল হাৰত বিজেপিৰ এই প্ৰলোভনক নেওচি, বিজেপিৰ ব্লেকমেইলিঙক নেওচি, বিজেপিৰ ভয় ভীতিক নেওচি ৰাইজে বিপুলভাৱে নিৰ্ভয়ে ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। অন্তকণ্ডলটো তেওঁলোকৰ আছেই, সাংঘাতিক ধৰণে আছে, কিন্তু সেইটো বহিঃপ্ৰকাশ হোৱা নাইকিয়া। খুব যিহেতু তেওঁলোক শাসনত আছে, তেওঁলোকৰ হাতত ক্ষমতা আছে আৰু টকা পইচা আছে, গতিকে ভয় ভীতিৰে মানুহখিনিক দমাই ৰাখিছে। ইয়াৰ কিন্তু বহিঃপ্ৰকাশ খুব সোনকালে ঘটিব, ইয়াৰ খুব সোনকালে এটা বিস্ফোৰণ ঘটিব, আৰু যেতিয়া এই বিস্ফোৰণটো ঘটিব তেতিয়া হিমন্ত বিশ্বই আৰু ইয়াক কোনো কাৰণত নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। গতিকে সেইটো সময়লৈ বাট চাব লাগিব। বৰ্ষপূৰ্তিটো আৰু এতিয়া মানে কোনো ইয়াৰ প্ৰাসংগিকতা আছে বুলি আমি আৰু নাভাবোঁ। আৰু এইটো তেওঁলোকে শপত গ্ৰহণ কৰাৰ দিনটো হ'ব পাৰে। বৰ্ষপূৰ্তি এতিয়া কি পালন কৰিব? গোটেইটো 3টা বছৰ পাৰ হ'ল, 4টা বছৰ এতিয়া পাৰ হ'ব, গোটেই 3টা বছৰ সম্পূৰ্ণৰূপে পাৰ হ'ল। বৰ্ষপূৰ্তি কি? কমপ্লিটলি মিছা, কিছুমান ভুৱা, কিছুমান প্ৰতাৰণা আৰু কিছুমান ব্যৰ্থতাৰ বাহিৰেতো অন্য একো নাইকিয়া, তাৰ বাহিৰে একো নাই। গতিকে সেইকাৰণে ইয়াৰ কিবা প্ৰাসংগিকতা আছে বুলি আমি নাভাবোঁ। এতিয়া মানুহে ৱেইট কৰি আছে আঙুলিৰ মূৰত। এই লোকসভা নিৰ্বাচনৰ পিছৰ পৰা মানুহে ষ্টাৰ্ট কৰিছে আঙুলিৰ মূৰত গন্তি কৰিবলৈ যে 26 চন কেতিয়া আহে, 26 চন কেতিয়া। এতিয়া বৰ্ষপূৰ্তিত মানুহৰ কোনো ইণ্টাৰেষ্ট নাই, বৰ্ষপূৰ্তিত মানুহৰ কোনো কাংক্ষা নাই। মানুহৰ হৈছে যে কাৰ্যকাল কেতিয়া শেষ হয়, এওঁলোকৰ কাৰ্যকাল কেতিয়া শেষ হয়, 26 কেতিয়া আহি পায়, সেইটোহে মানুহে আঙুলিৰ মূৰত লিখিবলৈ আৰম্ভ কৰিছে। হ'ব। নাই, এইটো বিশেষ ক'বলগীয়া নাইকিয়া। জনসংখ্যা হ্ৰাস হৈছে, সেইটো এটা সমীক্ষা, এইটো তথ্য হয় চাগে, তাত মোৰ ৰাজনৈতিক কমেণ্ট দিবলগীয়া একো নাই বুলিছোঁ। এইটো চাব লাগিব গোটেই বস্তুটো। জনসংখ্যা হ্ৰাস হোৱাটোৰ বহুত কাৰণ থাকে, জনসংখ্যা বৃদ্ধি হোৱাৰো বহুত কাৰণ থাকে। মেইনলি যদি শিক্ষা আৰু অৰ্থনীতি এইবিলাক যদি খুব সফলভাৱে প্ৰত্যেক মানুহৰ ঘৰত যদি অৰ্থনৈতিক অৱস্থা ভাল হয়, শিক্ষাৰ সম্প্ৰসাৰণটো যদি খুব ভাল হয়, তেতিয়া স্বাভাৱিকতে সেইবিলাক ঠাইত জনসংখ্যাটো স্বাভাৱিকভাৱে কম হয়। গতিকে হিন্দুৰ জনসংখ্যা কম হৈছে, সেইটোৰ পৰা এইটোৱেই তথ্য ক'ব পাৰি। ডেফিনেটলি হিন্দু মানুহৰ মাজত শিক্ষাৰ সম্প্ৰসাৰণটো খুব বেছি হৈছে, সেই কথাটো ক'ব পাৰি। গতিকে এইটোত মই বিশেষ পলিটিকেল কথা ক'ব খোজা নাই। নহয়, ডেফিনেটলি সেইটো কৰিবই।
কাৰণ পশ্চিমবংগত আটাইতকৈ চকু নৰেন্দ্ৰ মোদীৰ, আটাইতকৈ বেছি চকু অমিত শ্বাহৰ, আৰু তেওঁলোকৰ নিৰ্দেশতে এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বইও গৈ তাত চলাব, যে যি নিজৰ ৰাজ্যত যাৰ ভৰিৰ তলত এতিয়া মাটি নোহোৱা হৈছে তেওঁ পশ্চিমবংগত গৈ কি কৰিব। আৰু পশ্চিমবংগত চকু ডেফিনেটলি হ'ব এইকাৰণেই যে মমতা বেনাৰ্জীয়ে আটাইতকৈ বেছি এগ্ৰেছিভলি বিজেপিৰ বিৰুদ্ধে ফাইট দিছে, তৃণমূলে আটাইতকৈ বেছি বিজেপিৰ বিৰুদ্ধে এগ্ৰেছিভলি ফাইট দিছে। আৰু নৰেন্দ্ৰ মোদীয়ে যিমানবিলাক কৌশল কৰিছিলে পশ্চিমবংগত, ED CBI নমাই সেইটোৱে কাম নিদিলে, চাৰেণ্ডাৰ নকৰিলে। যে অভিষেক বেনাৰ্জী বা মমতা বেনাৰ্জী বা তৃণমূলে চাৰেণ্ডাৰ, 3জন MLA নিৰ্বাচনৰ আগত গ্ৰেপ্তাৰ কৰিলে, 2জন মিনিষ্টাৰক নিৰ্বাচনৰ আগত গ্ৰেপ্তাৰ কৰিলে, গ্ৰেপ্তাৰ কৰি জেলত ৰাখিলে, আৰু বিভিন্ন মন্ত্ৰী বিভিন্ন MLAৰ ঘৰত ৰেইড মাৰিলে, ঠিক নিৰ্বাচনৰ আগত ৰেইড কৰিলে, ছাপা মাৰিলে। আৰু অভিষেক বেনাৰ্জীক সপ্তাহে সপ্তাহে ED আৰু CBI হাজিৰ হ'বলৈ তেওঁক নিৰ্দেশ দিয়া হ'ল আৰু তেওঁক হাজিৰ কৰোৱালে। এই ইমানবিলাক তেওঁলোকে মানে ব্যৱস্থা লোৱাৰ পিছত যেতিয়া পশ্চিমবংগত চাৰেণ্ডাৰ নকৰিলে, মমতা বেনাৰ্জীয়ে চাৰেণ্ডাৰ নকৰিলে, আৰু তেতিয়া নৰেন্দ্ৰ মোদীয়ে দেখিছে যে এতিয়া কোনো উপায় নাইকিয়া। আৰু সেইকাৰণেই নৰেন্দ্ৰ মোদী বা বিজেপি আটাইতকৈ যদি খং, আটাইতকৈ যদি বেছি প্ৰতিশোধ ল'বলৈ মন আছে সেইটো হৈছে তৃণমূল কংগ্ৰেছ, আৰু সেইকাৰণে এতিয়া গোটেইখিনি তৃণমূল পশ্চিমবংগত জঁপিয়াই পৰিছে। কিন্তু হ'লেও পশ্চিমবংগবাসীয়ে তাৰ যোগ্য প্ৰত্যুত্তৰ EVMৰ যোগেদি দিব। অলৰেডি হৈ যোৱা ফেজকেইটাত দিছে আৰু পিছৰকেইটা ফেজতো দিব। দেখিলোঁ যে বিজেপিয়ে টকাৰে গণতন্ত্ৰ কিনিব খুজিছে এইবাৰ। মানে তেওঁলোকৰ যদি সঁচাকৈ 400 চিট পায়েই, ইমান যদি জনপ্ৰিয়, তেতিয়াহ'লে টকাৰ প্ৰচলন কিয় কৰিছে? বৰষুণ পৰা দি টকা পেলাইছে, ঘৰে ঘৰে টকা বিতৰণ দি ভোট কিনিব খুজিছে বিজেপি। তাৰমানে বিজেপিৰ কাৰণে গণতন্ত্ৰ হৈছে দোকানৰ এটা পণ্য সামগ্ৰী। বিজেপিৰ কাৰণে মানুহৰ মেণ্ডেট জনতা জনাৰ্দন বুলি কোৱা হয়, কিন্তু বিজেপিৰ কাৰণে এই জনতা জনাৰ্দন নহয়। বিজেপিৰ কাৰণে জনতাৰ ৰায়, ভোটৰ ৰায়, এইটো হৈছে এটা পণ্য সামগ্ৰী। ইয়াক বিজেপিয়ে পণ্য সামগ্ৰীত পৰিণত কৰি দোকানত বস্তু কিনাৰ দৰে ঘৰে ঘৰে পইচা দি বিজেপিয়ে ভোট কিনি আমাৰ দেশৰ গোটেই গণতন্ত্ৰ কলুষিত কৰিছে। আমাৰ দেশৰ ৰাইজৰ জনমতক তেওঁলোকে কলুষিত কৰিছে। গতিকে এইটো খুব দুৰ্ভাগ্যৰ বিষয়। আমি বিভিন্ন সময়ত তাত ক্ষেত্ৰত থকা, স্পটত থকা ফিল্ড অফিচাৰবিলাকক, নিৰ্বাচন আয়োগৰ বিভিন্ন ফিল্ড অফিচাৰৰ আমি দৃষ্টিগোচৰ কৰিছোঁ স্পটত এই অভিযোগবিলাক, কিন্তু কোনো ধৰণৰ ক'তো কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা নিৰ্বাচন আয়োগে বা চৰকাৰে লোৱা নাইকিয়া। এইটো অতি ধিক্কাৰ দিবলগীয়া কথা যে তাৰ মানে ইয়াৰ পৰা বুজা গৈছে যে নিৰ্বাচন আয়োগকো চৰকাৰে বিপথে পৰিচালিত কৰিছে বা চৰকাৰে অপপ্ৰয়োগ কৰিছে। নিৰ্বাচন আয়োগকো চৰকাৰে অপব্যৱহাৰ কৰিছে, চৰকাৰী মেচিনাৰী চৰকাৰে অপব্যৱহাৰ কৰিছে। কিন্তু এই গোটেইবিলাক কৰাৰ পিছতো বিজেপি সফল নাই হোৱা, আৰু সেইকাৰণে আমি অসমৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন